জলেশ্বৰ সমষ্টিৰ নৈপৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দিশে গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিৰ মধুপুৰৰ বাউৰাতলৰ পৰা চিৰালভিটা ৰোৱাৰ ভিটালৈকে 10 কিলোমিটাৰ ঠাই গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ প্ৰথম পৰ্যায়ৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। এছিয়ান ডেভেলপমেণ্ট বেংকৰ প্ৰায় 300 কোটি টকাৰ ব্যয় সাপেক্ষে প্ৰথম পৰ্যায়ৰ 10 কিলোমিটাৰ ঠাই সম্পূৰ্ণ কৰা হ'ব। জলেশ্বৰ সমষ্টিৰ অন্যতম জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হোৱা ব্ৰহ্মপুত্ৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰাত জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ লগতে অসম চৰকাৰক বলিষ্ঠ পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে খহনীয়া আক্ৰান্ত ৰাইজৰ লগতে অসমীয়া মঞ্চই। ইয়াৰ উপৰিও খহনীয়া প্ৰতিৰোধৰ কামত যাতে কোনো ধৰণৰ দুৰ্নীতি বা অনিয়ম সংঘটিত নহয় তাৰ প্ৰতিও স্থানীয় ৰাইজক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায় অসমীয়া মঞ্চৰ সভাপতি জাহিৰুল ইছলামে। লগতে উল্লেখিত অঞ্চলৰ উপৰিও জলেশ্বৰ সমষ্টিৰ আন গৰাখহনীয়া অঞ্চলসমূহৰো গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ শীঘ্ৰে ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী কৰিছে। দিনৰ অন্তৰত আমি পালোঁ কামটো প্ৰটেকশ্যন, এইটো প্ৰটেকশ্যনটো পাৰ্মানেণ্ট প্ৰটেকশ্যন বুলি সকলোৱে দাবী উত্থাপন কৰিছে যে এইটো পাৰ্মানেণ্ট হ'ব। তাত আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ। আজি এইটো কামৰ কাৰণে আচলতে আমি ইয়াত দেখা পাইছোঁ যে ইতিমধ্যে চেল্ফি ক্ৰেডিট লোৱা আৰম্ভ হৈ গৈছে, কিন্তু সদৌ অসমীয়া মঞ্চৰ কাৰণে চেল্ফি ক্ৰেডিটৰ বিষয় নহয়, এইটো আমাৰ উন্নয়নৰ বিষয়। আমাৰ সম্পত্তিখিনি, আমাৰ জাতীয় সম্পত্তিখিনি, মাটি ভেটিখিনি ৰক্ষা কৰিব লাগে, এইটো আমাৰ উদ্দেশ্য। সেই উদ্দেশ্যত আজি আমি 23 বছৰে আন্দোলন কৰি আজি এইটো আদায় কৰিবলৈ সক্ষম হৈছোঁ বুলি আমি দাবীয়ে কৰোঁ। অসমবাসী ৰাইজে জানে, বিবেচনা কৰিব নিশ্চয়। দ্বিতীয় কথাটো হ'ল আমি ইষ্টিমেট বিচাৰিছিলোঁ যে আমি সদৌ অসমীয়া মঞ্চৰ ফালৰ পৰা আমি অফিচিয়েলি ইষ্টিমেটখন যদি আমাক ইজিলি দিয়ে, ইয়াৰ পৰাই পাওঁ, তেনেহ'লে আমি প্ৰচেচিঙত যাব নালাগে। কিন্তু তেখেতসকলৰ হয়তো দিব পৰা নাই। আমি অফিচিয়েলি ইষ্টিমেটখন খুজিম আৰু বাই ইষ্টিমেট ইয়াত কাম হ'ব, ইয়াত কোনো কম্প্ৰমাইজ কৰা নহ'ব। কাৰণ এইটো আপোনালোকে জানে, ইয়াত ন' কম্প্ৰমাইজ মাইণ্ডত সদৌ অসমীয়া মঞ্চই ইয়াত মানে দেখা শুনা কৰিব। আৰু লগতে আমি আহ্বান জনাইছোঁ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী মহোদয়ক এইটো কামৰ বিষয়ে অলপ চোকা দৃষ্টি ৰাখিব লাগে, যাতে কৰাপশ্যনৰ কোনো এটা চামে ইয়াত মানে হস্তক্ষেপ কৰিব নোৱাৰে। কাৰণ বিগত দিনত মাথাউৰি হৈছিল, কেৱল কি মাথাউৰিৰ নামত টকা আহিছিল, গৰাখহনীয়াত ভাঙি লৈ গৈছে, বাছ শেষ, বিল শেষ। হাজাৰ হাজাৰ কোটি কোটি টকা বিগত 78 বছৰে কেৱল আহিছে গেছে, আহিছে গেছে, খাইছে ধ্বংস। ৰাজভঁৰাল খালী হৈছে। এতিয়াতো ৰাজভঁৰাল খালী নহ'ব। এতিয়া ৰাজভঁৰালৰ পইচাটো সঠিকভাৱে একদম পুংখানুপুংখানুভাৱে নিয়াৰিকৈ আমি ইয়াত যাতে নিয়াৰিকৈ কামটো কৰে, তাৰ কাৰণে আমি সহযোগিতা কৰিম আৰু চৰকাৰ পক্ষক আহ্বান জনাইছোঁ। আৰু এটা থেংকছ দিছোঁ আমাৰ পাৰ্মানেণ্ট ৰিভাৰ প্ৰটেকশ্যনৰ কাৰণে, যিহেতু ফণীভূষণ চৌধুৰী ডাঙৰীয়াই পাৰ্লিয়ামেণ্টত লোকসভাত বিল উত্থাপন কৰিছিল আৰু হেভি ফাণ্ড লাগে বুলি কৈছিল। আজি তাৰে প্ৰতিফলন বুলি মই ভাবোঁ। এতিয়া গোটেই ক্ৰেডিটটোৰ কথা কি চৰকাৰৰ মৌলিক দায়িত্ব পালন কৰি আছে বুলি মই ভাবোঁ। কাৰণ ৰাজভঁৰালৰ টকা দি ৰাইজৰ জনগণৰ উন্নয়নৰ কাৰণে ব্যৱহাৰ কৰি আছে। ইয়াত চৰকাৰক আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ, যিহেতু উদ্যমেৰে লৈছে কামটো, আমাৰ দাবীটো মানি লৈছে। এতিয়া ফণীভূষণ ডাঙৰীয়াক আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ। আমি এই ৰিভাৰ প্ৰটেকশ্যন, পাৰ্মানেণ্ট ৰিভাৰ প্ৰটেকশ্যনটো পাই আৰু আগলৈ আমাৰ দাবী বিগত দিনৰ পৰা চলি আহিছে, খৰমুজাৰ পৰা একদম ধুবুৰীলৈকে য'ত য'ত পাৰ্মানেণ্ট ৰিভাৰ প্ৰটেকশ্যন লাগে ত'তে চৰকাৰে এই প্ৰজেক্টটো আদায় দিব লাগে বুলি আমি বিগত দিনৰ পৰা দাবী উত্থাপন কৰিছোঁ। আৰু এই মুহূৰ্ততো উত্থাপন কৰিছোঁ যে ইমান দিনে আমি দক্ষিণ পাৰৰ পৰা উত্তৰ পাৰৰ পৰা আহি আমাৰ ধুবুৰী লোকসভা সমষ্টিখন এতিয়া মেঘালয় বৰ্ডাৰ পাই গৈছে। আপোনালোকে জানে, এতিয়া আমাৰ থাকিবলৈ জেগা নাই, ঘৰ বান্ধিবলৈ জেগা নাই, এতিয়া মেঘালয় বৰ্ডাৰ আহি পাইছে। এইখিনি যিখিনি আছে, এইখিনি যাতে আমি আগলৈ আমাৰ জনগণে যাতে ভোগ কৰিব পাৰে, আমাৰ ভেটি যাতে সুৰক্ষিত থাকে, তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ আৰু কংগ্ৰেচুলেশ্যন জনাইছোঁ। আৰু যিসকলে ইয়াত চেল্ফি ল'বলৈ আহে, অৰ্থাৎ ঘোটালাৰ নামত আহে, আমিতো বুজি পাওঁ কথাবোৰ, তেখেতসকলক অগ্ৰিম সকীয়াই দিছোঁ সদৌ অসমীয়া মঞ্চৰ ফালৰ পৰা। ইয়াত ঘোটালাৰ নামত যদি কোনোবাই আহিছে, কাকো খাতিৰ কৰা নহ'ব। মুঠতে কৰাপশ্যনৰ মাইণ্ডত থকা যিবোৰ নেতা, পালি নেতা, যিবোৰ চেল্ফি মাৰিবলৈ ইয়াত আহে, চেল্ফি মাৰিবলৈ আচলতে কোনে আমি সকলোকে ক'ম, আজি চেল্ফি মাৰিবলৈ আহিছে। এতিয়া ধৰক আমাৰ ওচমান ডাঙৰীয়া আহিছিল এদিন, চেল্ফি মাৰি গুচি গ'ল। আমাৰ আফতাবুদ্দিন মোল্লা ডাঙৰীয়া আহি থাকে, তেখেত বিধায়ক, তেখেতে আহিব পাৰে, তাত কোনো আপত্তি নাই। কিন্তু আমাৰ বিশ্বাস নাই, আমাৰ সন্দেহ আছে। কাৰণ জীৱনটোৱেই কৰাপশ্যনৰ মাজত যিসকলৰ অতিবাহিত হ'ল, সেইসকলে এতিয়া 330 কোটি টকাৰ কথা শুনি সেই তেখেতসকলেতো বলিয়া হৈ যাব। কৰাপশ্যনৰ যিটো চাম আছে, যিটো
গোত্ৰ বুলি ক'ব পাৰে এটা পুৰা টিম আছে কৰাপশ্যনৰ সেই কৰাপশ্যনৰ টিমৰ এটা চেল্ফি দেখিলে মিয়া মঞ্চৰ মাথা হিট হৈ যায় গম পাইছে কথাটো গতিকে অগ্ৰিম সকীয়াই দিছোঁ ইয়াত কোনো কৰাপশ্যন মাইণ্ডত আহি ইয়াতে কোনো চেল্ফি ল'ব নালাগে একো কৰিব নালাগে ৰাইজৰ লগত থাকিব লাগে মিয়া সংগঠন ৰাইজৰ লগত আছে ইষ্টিমেট ৱাইজত কাম হ'ব ইষ্টিমেট ৱাইজত কাম নহ'লে কাকো খাতিৰ কৰা নহ'ব আমাৰ চৰকাৰ এইখন চৰকাৰ উন্নয়নৰ চৰকাৰ সকলোৱে জানে আজি সকলোৱে মানি ল'বলৈ বাধ্য হৈছে আমিও মানি লৈছোঁ উন্নয়নৰ চৰকাৰৰ প্ৰতিফলন আমি অথলে যাবলৈ নিদিওঁ এইখিনি আমাৰ আহ্বান তাৰমানে আৰু সকলো ৰাজ্যক সহযোগিতা কৰিবলৈ মই আহ্বান জনাইছোঁ মিয়া সংগঠনৰ ফালৰ পৰা যে সকলোৱে ইয়াত সহযোগিতা কৰক কামটো সুচাৰুৰূপে ভালে বাই ইষ্টিমেটৰ ওপৰত নিৰ্ভৰ কৰি যদি সুচাৰুৰূপে ভালকৈ যদি হয় তেতিয়াহ'লে হয়তোবা এই ঠাইখিনি মানে ৰক্ষা পৰিব কাৰণ দেখা পাইছোঁ যে এইটো নদী এইটো উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈকে বৰ্তমান যিটো প্ৰসাৰ বা এইটো যিটো এৰিয়া বহুত এটা বিস্তীৰ্ণ এৰিয়া ব্ৰহ্মপুত্ৰ নদী হৈ গৈছে ইয়াৰ গভীৰতা কমি গৈছে বহুত ঠাইতে চৰ পৰিছে এই চৰবিলাক কোনো কামত নাহে জাষ্ট বালি আৰু বালি গতিকে ভাল খেতি মাটি বসতি মাটি মানুহৰ ঘৰ বাৰী এইবিলাক নদীত গুচি গৈছে আৰু এই বস্তুটো যদি এনেকৈ চলি থাকে তেতিয়াহ'লে এটা সময়ত মানে সমষ্টি নামটোহে থাকিব ইয়াত কোনো মাটি নাথাকিব লোকসভা সমষ্টি হওক বা আপোনাৰ যিটো বিধানসভা সমষ্টি হওক নামমাত্ৰ থাকিব কিন্তু ইয়াত কোনো বসতি নাথাকিব ইয়াত কোনো সম্পত্তি নাথাকিব চৰকাৰে ভেটি মাটি ৰক্ষা কৰিম বুলি বহুত সময়ত বহুত শ্লোগান দিয়ে বহুত দল সংগঠনে এইবিলাক কয় কিন্তু ভেটি মাটি যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে এইবিলাক ভেটি মাটি কি আমাৰ অসমৰ নহয় নেকি ইণ্ডিয়াৰ সম্পত্তি নহয় নেকি এইবিলাক বিদেশৰ মাটি নহয় ইয়াৰ মানুহখিনি ইয়াৰ মাটিবিলাকতো আমাৰ অসমৰে মাটি গতিকে এইবিলাকক এটা পাৰ্মানেণ্ট সম্পত্তি এবাৰ এইবিলাক মাটি উঠি গুচি গ'লে ভাঙি গ'লে এইবিলাক পিছলৈ আৰু সম্পূৰ্ণৰূপে আৰু এনেকৈ বনোৱা সম্ভৱ হ'বনে গতিকে এই সম্পত্তিবিলাক যদি নষ্ট হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে তেতিয়াহ'লে ইয়াৰ অৰ্থনৈতিক ইয়াৰ যিখিনি মানে উন্নতি আছে এই উন্নতিত কেতিয়াও বাধা নপৰিব মানুহখিনিৰ শৈক্ষিক অৰ্থনৈতিক সকলো দিশৰ পৰাই এই মানুহখিনি আগবাঢ়ি যাব আজি ইয়াত মাটি ভাঙি ক'ৰবাত ঘৰ বেলেগত গুচি গ'লে তাতে যদি আপোনাৰ নতুন টিঙৰ ঘৰ দেখা পায় সন্দেহৰ চকুৰে চাই যে এইবিলাক ক'ৰ পৰা আহিল কিন্তু এই মানুহখিনি এই অঞ্চলৰ একদম স্থায়ী বসতি কৰা মানুহ এই মানুহখিনিৰ এনেকুৱা দুৰৱস্থা হোৱাৰ কাৰণে দায়ী কিন্তু চৰকাৰৰ ভাল পদক্ষেপ নোলোৱাৰ কাৰণে গতিকে যিহেতু এটা ভাল পদক্ষেপ লৈছে আমি স্বাগতম জনাইছোঁ আৰু এই কামটো সুচাৰুৰূপে হ'ব লাগে প্ৰতিটো দল সংগঠন ইয়াৰ যিবিলাক বেচৰকাৰী মানে সংগঠন আছে NGO আছে বা সংগঠন আছে চবে চোকা দৃষ্টি ৰাখিব লাগে এটা একদম ক্লিয়াৰ এটা কাম হ'ব লাগে সেইটো আমি আশা কৰিছোঁ ইয়াৰ মানে স্থায়ী মানুহ হিচাপে ধন্যবাদ ধন্যবাদ লক্ষীপুৰৰ পৰা আক্ৰামুল হকৰ ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285